পুনৰ লৈ আহিছো গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এক প্ৰসংগ। অসমৰ নিমখ খাই পাকিস্তানৰ জয়গান গালে মাৰি ঠেং ভাঙি দিম। অসমৰ ভিতৰত বহু পাকিস্তানী লোক এই পৰ্যন্ত সোমাই আছে। পাকিস্তানে ক্ৰিকেট জিকিলে আনন্দ কৰা মানুহ এতিয়াও অসমত আছে। গৌৰৱ গগৈয়ে কোট মগজ মাৰি আছিল পাকিস্তানত। পৃথিৱীৰ ভিতৰত যাবলৈ কেৱল পাকিস্তানে গৌৰৱ গগৈ বিচাৰি পালে নেকি? বিশদ তথ্য আহি পৰিছে এই সন্দৰ্ভত সবিস্তাৰে আপোনালোকক জনাম। অসমৰ নিমখ খাই পাকিস্তানৰ জয়গান গালে মাৰি ঠেং ভাঙি দিম। অসমৰ ভিতৰত বহু পাকিস্তানী লোক এতিয়াও সোমাই আছে। পাকিস্তানে ক্ৰিকেট জিকিলে অসমত আনন্দ কৰা মানুহ এতিয়াও আছে বুলি মন্তব্য কৰা হৈছে আৰু গৌৰৱ গগৈয়ে কোট মগজ মাৰি আছিলে পাকিস্তানত বুলিও প্ৰশ্ন। পৃথিৱীৰ ভিতৰত যাবলৈ কেৱল পাকিস্তানহে বিচাৰি পাইছে নেকি গৌৰৱ গগৈ বুলিও প্ৰশ্ন। প্ৰচণ্ড খং উঠিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত বিজেপি চৰকাৰ আছে আৰু সেইসকল লোকৰ ঠেং ভাঙি দিম। অসমৰ নিমখ খাই পাকিস্তানৰ জয়গান গালে মাৰি ঠেং ভাঙি দিম বুলি এবাৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পাকিস্তানৰ সৈতে আচলতে গোপন সংযোগ আৰু সেই প্ৰসংগক লৈ এতিয়া তীব্ৰ বাক বিতণ্ডা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ। পাকিস্তানে ক্ৰিকেট জিকিলে অসমত এতিয়াও আনন্দ কৰা মানুহ আছে। গতিকে অসমৰ নিমখ খাই যদি পাকিস্তানক সমৰ্থন কৰি আছে তেনেহ'লে সেই লোক সাৰি যাব নোৱাৰে, মাৰি ঠেং ভাঙি দিয়া হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৃথিৱীৰ ভিতৰত যাবলৈ পাকিস্তানখনে বিচাৰি পালে নেকি গৌৰৱ গগৈ বুলিও প্ৰশ্ন। আৰু ইতিমধ্যেই গৌৰৱ গগৈৰ পত্নী আচলতে পত্নীৰ সৈতে পাকিস্তানৰ যি সংযোগৰ এটা বিতৰ্ক আৰু সেই বিতৰ্কক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত বিগত সময়ছোৱাত মন্তব্য কৰি আহিছিলে যে যি সংযোগৰ কথা বাৰম্বাৰ কৈ থকা হৈছে সেই সংযোগ অতি শীঘ্ৰে ৰাজহুৱা কৰিব তেওঁ। আৰু লগতে তেওঁ এই কথাও উল্লেখ কৰিছিলে, এটা সময়সীমা তেওঁ বান্ধি দিছিলে আৰু সেই সময়সীমা বান্ধি দিয়া অনুসৰি গৌৰৱ গগৈৰ যে সংযোগ আছে পাকিস্তানৰ সৈতে সেই কথা তেওঁ প্ৰমাণ সহকাৰে দেখুৱাব ৰাইজক। গতিকে এই কথা যদি গৌৰৱ গগৈয়ে নুই কৰিব পাৰে তেনেহ'লে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বুলিও উল্লেখ কৰিছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি পুনৰ এক আন প্ৰসংগ, মুঠৰ ওপৰত আক্ৰমণ প্ৰত্যাক্ৰমণ এতিয়া বৃদ্ধি পাইছে গৌৰৱ গগৈ আৰু লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মন্তব্য আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, আগবঢ়াইছো। আৰু মই যোৱা কেইটামান দিন মই দেখা পাইছো অসমৰ ভিতৰতো বহুত পাকিস্তানী লুকাই আছে। ক্ৰিকেট খেলত পাকিস্তান জিকিলে বোমা ফুটাই আৰু ফেচবুক ছচিয়েল মিডিয়াত পাকিস্তান জিন্দাবাদ পোষ্ট লিখে। আমাৰ ঢিঙৰ আমিনুল ইছলামৰ দৰে মানুহ ইয়াত বহুত আছে। মই তেওঁলোককো কৈছো অসমৰ নিমখ খাই ভাৰতৰ নিমখ খাই পাকিস্তানৰ জয়গান গালে মাৰি ঠেং ভাঙি দিম। পাকিস্তানত কাজিৰঙা আছে নেকি? পাকিস্তানত মানস অভয়াৰণ্য আছে নেকি? পাকিস্তানত পবিতৰা আছে নেকি? আমাৰ MP গৌৰৱ গগৈয়ে পাকিস্তানত 15 দিন থাকি আহিছে। তাত মানসো নাই, কাজিৰঙাও নাই, পবিতৰাও নাই, ওৰাঙাও নাই। ক'ত গৈ মগজ মাৰি আছিলে আমাক জনাব লাগে নে নাই? লাগে নে নাই? ক'ত মগজ মাৰি আছিলে? ক'ত মগজ মাৰি আছিলে 15 দিন? কোনে খুৱাইছিলে? কোনে ৰাখিছিলে? ক'ত গৈছিলে? অসমৰ ৰাইজৰ জনাৰ অধিকাৰ আছে নে নাই? কোনোবাই কয় পাকিস্তানত যোৱাটো ভুল নহয়। পাকিস্তানত যাব লাগে আৰু যাব পৃথিৱীত জেগা নাই। আমেৰিকা নাই, ইংলেণ্ড নাই, ভূটান নাই, কাজিৰঙা নাই, পবিতৰা নাই। যাবৰ কাৰণে বিচাৰি পাই পাকিস্তান। এনেকুৱা মানুহক পাকিস্তান আমাৰ যিমান শত্ৰু, ভাৰতত নিমখ খাই অসমীয়া মানুহৰ ভোট লৈ যোনে পাকিস্তানক জিন্দাবাদ দিয়ে সি তাতকৈ ডাঙৰ আমাৰ শত্ৰু। সময়ে কাকো ক্ষমা নকৰে। যিমানে ডাঙৰ মানুহৰ ল'ৰা নহওক কিয়, কোনোবাই যদি পাকিস্তানৰ লগত কম্প্ৰমাইজ কৰে আমি প্ৰত্যেকটো দিনৰ আমাক হিচাপ লাগিব। কোন ৰাস্তা দি গৈছিল, ক'ৰ পৰা উভতি আহিলে,
কাৰ লগত ভাত খাইছিলে, কাৰ লগত বহিছিলে, আৰু সেই প্ৰশ্নৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই কেনেকে উলিয়াব লাগে জানে, আৰু মই উলিয়াই 10 ছেপ্টেম্বৰৰ আগতে ৰাইজৰ আগত থিয় কৰা। পেহেলগামৰ 27 জন নিৰীহ লোকৰ হত্যাই আমাক শিকাইছে যে ভাৰতৰ ভিতৰত যদি কোনোবা পাকিস্তানী নাথাকিলেহেঁতেন, কোনে এড্ৰেছো গম নাপালেহেঁতেন তেওঁলোক ক'ত আছে। জাগিৰোডত আহি গুলি ফুটাবৰ কাৰণে কোনোবা জাগিৰোডৰ মানুহে মোক সহায় কৰিব লাগিবনে নাই? মই যদি দিল্লীৰ পৰা আহোঁ, জাগিৰোডত বোমা ফুটাব লাগে, জাগিৰোডৰ কোনোবাই মোক সহায় কৰিব লাগিবনে নালাগে? সেইকাৰণে পাকিস্তানীতকৈও ভাৰতৰ ভিতৰত থকা পাকিস্তানী কেইটা আটাইতকৈ বেছি ডেঞ্জাৰাছ, আৰু সিহঁতক আমি কেতিয়াও ক্ষমা কৰিব নোৱাৰো। যে পাকিস্তান জিন্দাবাদ এইবিলাক গ'ল, অসমত বিজেপিৰ চৰকাৰ আছে, ঠেং ভাঙিম যদি কোনোবাই পাকিস্তানৰ জিন্দাবাদ দিয়ে। যোৱা কেইটামান দিন মই দেখা পাইছো অসমৰ ভিতৰতো বহুত পাকিস্তানী লুকাই আছে। ক্ৰিকেট খেলত পাকিস্তান জিকিলে বোমা ফুটাই, আৰু ফেচবুক ছচিয়েল মিডিয়াত পাকিস্তান জিন্দাবাদ পোষ্ট লিখে। আমাৰ ঢিঙৰ আমিনুল ইছলামৰ দৰে মানুহ ইয়াত বহুত আছে। মই তেওঁলোককো কৈছো, অসমৰ নিমখ খাই, ভাৰতৰ নিমখ খাই পাকিস্তানৰ জয়গান গালে মাৰি ঠেং ভাঙি দিম। পাকিস্তানত কাজিৰঙা আছে নেকি? পাকিস্তানত মানস অভয়াৰণ্য আছে নেকি? পাকিস্তানত পবিতৰা আছে নেকি? আমাৰ MP গৌৰৱ গগৈয়ে পাকিস্তানত 15 দিন থাকি আহিছে, তাত মানসো নাই, কাজিৰঙাও নাই, পবিতৰাও নাই, ওৰাঙাও নাই। ক'ত গৈ মগজ মাৰি আছিলে আমাক জনাব লাগেনে নাই? লাগেনে নাই? ক'ত মগজ মাৰি আছিলে? ক'ত মগজ মাৰি আছিলে 15 দিন? কোনে খুৱাইছিলে, কোনে ৰাখিছিলে, ক'ত গৈছিলে? অসমৰ ৰাইজৰ জনাৰ অধিকাৰ আছে নে নাই? কোনোবাই কয় পাকিস্তানত যোৱাটো ভুল নহয়, পাকিস্তানত যাব লাগে। আৰু যাব পৃথিৱীত জেগা নাই, আমেৰিকা নাই, ইংলেণ্ড নাই, ভূটান নাই, কাজিৰঙা নাই, পবিতৰা নাই, যাবৰ কাৰণে বিচাৰি পাই পাকিস্তান। এনেকুৱা মানুহক পাকিস্তান আমাৰ যিমান শত্ৰু, ভাৰতত নিমখ খাই অসমীয়া মানুহৰ ভোট লৈ যোনে পাকিস্তানত জিন্দাবাদ দিয়ে, সি তাতকৈ ডাঙৰ আমাৰ শত্ৰু। সময়ে কাকো ক্ষমা নকৰে। যিমানে ডাঙৰ মানুহৰ ল'ৰা নহওক কিয়, কোনোবাই যদি পাকিস্তানৰ লগত কম্প্ৰমাইজ কৰে, আমি প্ৰত্যেকটো দিনৰ আমাক হিচাপ লাগিব। কোন ৰাস্তা দি গৈছিল, ক'ৰ পৰা উভতি আহিলে, কাৰ লগত ভাত খাইছিলে, কাৰ লগত বহিছিলে, আৰু সেই প্ৰশ্নৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই কেনেকে উলিয়াব লাগে জানে, আৰু মই উলিয়াই 10 ছেপ্টেম্বৰৰ আগতে ৰাইজৰ আগত থিয় কৰা। পেহেলগামৰ 27 জন নিৰীহ লোকৰ হত্যাই আমাক শিকাইছে যে ভাৰতৰ ভিতৰত যদি কোনোবা পাকিস্তানী নাথাকিলেহেঁতেন, কোনে এড্ৰেছো গম নাপালেহেঁতেন তেওঁলোক ক'ত আছে। জাগিৰোডত আহি গুলি ফুটাবৰ কাৰণে কোনোবা জাগিৰোডৰ মানুহে মোক সহায় কৰিব লাগিবনে নাই? মই যদি দিল্লীৰ পৰা আহোঁ, জাগিৰোডত বোমা ফুটাব লাগে, জাগিৰোডৰ কোনোবাই মোক সহায় কৰিব লাগিবনে নালাগে? সেইকাৰণে পাকিস্তানীতকৈও ভাৰতৰ ভিতৰত থকা পাকিস্তানী কেইটা আটাইতকৈ বেছি ডেঞ্জাৰাছ, আৰু সিহঁতক আমি কেতিয়াও ক্ষমা কৰিব নোৱাৰো। যে পাকিস্তান জিন্দাবাদ এইবিলাক গ'ল, অসমত বিজেপিৰ চৰকাৰ আছে, ঠেং ভাঙিম যদি কোনোবাই পাকিস্তানৰ জিন্দাবাদ দিয়ে। যোৱা কেইটা